বিহালীত বনৰীয়া হাতীৰ পোৱালিৰ সন্ত্ৰাস বন বিভাগে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই হাতী পোৱালিটো। বিহালীত হাতী পোৱালিৰ আতংক যোৱা নিশা বিহালীৰ ৰাংচালি গাঁৱত কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই আহিছিল এটা ২০-২৫ জনীয়া হাতীৰ জাক, কিন্তু তাৰ মাজতে এই হাতীৰ পোৱালিটো বিচ্ছিন্ন হৈ পৰিল জাকটোৰ পৰা। পুৱা স্থানীয় ৰাইজে হাতীৰ পোৱালিটো গাঁৱৰ পথত মুকলিকৈ ঘূৰি ফুৰা দেখি বন বিভাগৰ লোকক খবৰ দিয়ে। বন বিভাগৰ লোকে স্থানীয় লোকৰ সহায়ত উক্ত হাতী পোৱালিটোক পুনৰ কাজিৰঙা ষষ্ঠ সংযোজনলৈ উভতাই পঠিয়াবলৈ চেষ্টা কৰে যদিও সফল হ'ব পৰা নাই। ৪বাৰকৈ বন বিভাগৰ লোকে হাতীৰ পোৱালিটোক নৈ পাৰ কৰাই কাজিৰঙালৈ উভতাই পঠিয়াবলৈ চেষ্টা কৰে, কিন্তু বাৰে বাৰে পোৱালিটো পুনৰ ৰাংচালি গাঁৱত উভতি আহি সন্ত্ৰাস চলাই আছে। কেইবাজনো লোকৰ ঘৰৰ বেৰ দেৱাল ভঙাৰ লগতে মানুহ দেখিলে খেদি পঠিয়াই হাতীৰ পোৱালিটোৱে সমগ্ৰ গাঁওখনতে এতিয়া সন্ত্ৰাস অব্যাহত ৰাখিছে। ইফালে হাতীৰ পোৱালিটো চাবলৈ উক্ত গাঁওখন ভৰি পৰিছে বহু লোক। ইতিমধ্যে গাঁওখনত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই আছে। চাৰে ৬টা মানত খবৰ পালোঁ যে জাকটো আহিছিলে, জাকটো গুচি গ'ল, পোৱালিটো ইয়াতে থাকিলে। ৬ মাহ মানৰ বয়সৰ হ'ব তাৰ। আহিলোঁ ফাৰ্ষ্ট টাইম, অকণ নলাটো পাৰ কৰি দিম বুলি ভাবিলোঁ। হাতী জাকটোতো সিপাৰে আছে, নলা সিপাৰে আছে, এতিয়া দেখা নাযায় জংঘলত সোমাই আছে। তো তাৰপিছতে তাতে আছে, পোৱালিটোতো ইয়াতে ঘূৰি ফুৰিলে, সি মানুহৰ চক খাই ভয়তে গৈ লাষ্ট টাইম সেই গাঁৱত উঠিলে। তাৰপিছত ৰাইজৰ সহযোগত আমিও আছোঁ, আমাৰ ষ্টাফ আমি ধৰি মেলি তাক কোনো মানে অসুবিধা নোহোৱাকৈ এই নলাটো সিপাৰ কৰি দিলোঁ। জাকটো ওচৰ চপাই থৈ আহিছোঁ। মানে কাজিৰঙা 6 ডিভিজনত সোমাইছোঁ বৰ্তমান।